নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ বাঢ়িছে তৎপৰতা। প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ দিছপুৰৰ বিধায়ক হোৱাৰ পিছত খালী হৈ পৰি ৰৈছে নগাঁও লোকসভাৰ আসন। আসন হস্তগত কৰিবলৈ এইবাৰ দৌৰ লগাইছে আজমলৰ দলে। সংখ্যালঘু সম্প্ৰদায়ৰ ভোটৰ অংকৰে নগাঁও জয়ৰ সপোন AIUDF দলৰ। ৰণকৌশল তৈয়াৰ কৰিবলৈ শুকুৰবাৰে দিছপুৰত বহিল AIUDFৰ বিশেষ বৈঠক। কংগ্ৰেছৰ সমালোচনাৰে সৰব হৈ কংগ্ৰেছৰ ভোট বেংকত আঘাত হানি এইবাৰ নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন জিকাৰ মন মেলিছে AIUDF দলে। আৰু ইতিমধ্যেই AIUDF দলে সমষ্টিটোত গঠন কৰিছে কেইবাখনো গুৰুত্বপূৰ্ণ কমিটি, আৰু এই কমিটিসমূহৰ জৰিয়তে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাব AIUDF দলে। AIUDFৰ হৈ প্ৰাৰ্থিত্বৰ দৌৰত আছে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমল। দ্বিতীয়তে আছে ৰেজাউল কৰিম চৰকাৰ। কংগ্ৰেছৰ সাংসদ থকা সমষ্টিটোত এইবাৰ কংগ্ৰেছক প্ৰতিহত কৰি AIUDFৰ প্ৰাৰ্থী জিকাই আনিবলৈ গঠন কৰি দিয়া হৈছে কেইবাখনো কমিটি। কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ আৰু সেইমতে আমি কাম কৰি গৈ আছোঁ আৰু কাম কৰিম। তাৰ ভিতৰত এটা হ'ল যে আমি সমষ্টিভিত্তিত আমাৰ তাতে আপোনাৰ ইনচাৰ্জ আমি সিদ্ধান্ত লৈছোঁ, কিন্তু এইটো আমাৰ মাননীয় সভাপতি আহিলে তেখেতৰ এপ্ৰুভেল লৈ সেইসকলক তাতে নিযুক্তি দিয়া হ'ব। আমি আলোচনা বিলোচনা কৰি লিষ্ট এটা বনাইছোঁ। কংগ্ৰেছ দলক ভোট দিলে সংখ্যালঘু ৰাইজ পুনৰ প্ৰতাৰিত হ'ব লাগিব। সংখ্যালঘুৰ ভোটেৰে জিকি অহা কংগ্ৰেছে কেতিয়াও মাত নামাতে সংখ্যালঘুৰ হৈ। সংখ্যালঘুৰ হৈ AIUDF দলেহে মাত মাতিব, এই ধাৰণা লৈয়ে AIUDFে পেলাইছে জাল। পিছে AIUDF দলত কেইবাগৰাকী উপযুক্ত প্ৰাৰ্থী থাকিলেও সভাপতি বদৰুদ্দিন আজমলৰ নামো উচ্চাৰিত হৈছে দলৰ মজিয়াত। বহুতেতো বিচাৰি আছে যে আমাৰ মাননীয় সভাপতি নিজে ইলেকশ্যন খেলিব লাগে। বহুতে কৈ আছে তেখেতৰ ল'ৰা আব্দুৰ ৰহমান আজমলে খেলিব লাগে। ইয়াৰ বাহিৰেও আৰু কেইবাজনৰ নাম হাজী আমিনুল ইছলাম চাহাব, আপোনাৰ ৰেজাউল কৰিম চৰকাৰ, আশ্ৰাফুল হুছেইন, এইসকলৰ নাম মানুহে কৈ আছে। উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে বিগত সময়ছোৱাত, যাৰ বাবে এইবাৰ AIUDF দলে কংগ্ৰেছৰ ভোট বেংকত চিপৰাং মাৰি নিজৰ প্ৰাৰ্থী জিকাই অনাৰ চেষ্টা চলাব। পিছে কংগ্ৰেছৰ ভেটি উচল হোৱা ৰাজ্যখনত নগাঁও সমষ্টি নিজৰ মুঠিত ৰাখিবলৈ বদ্ধপৰিকৰ হৈ ৰৈছে বিজেপি দল। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।